হয় আজি মহাশিৱৰাত্ৰি আৰু এই শিৱৰাত্ৰিৰ দিনাখন মই উপস্থিত আছোঁ যোগীঘোপাৰ ঐতিহাসিক নয়াগাঁৱৰ পাগলাস্থান শিৱ মন্দিৰত আৰু শিৱ মন্দিৰত যেহেতু আজিৰ পৰা মহাশিৱৰাত্ৰি আৰু শিৱৰাত্ৰি দেখিবলৈ পোৱা গৈছে যে মন্দিৰসকলত এক উখল মাখল পৰিৱেশ মোৰ সতীত এই দৃশ্যাংশ দেখুৱাব যে নয়াগাঁৱৰ পাগলাস্থান শিৱ মন্দিৰত এইদৰে যি পৰিচালনা সমিতি আছে পৰিচালনা সমিতিৰ লোকসমূহ ইয়াত উপস্থিত হৈছে কাৰণ আজি সন্ধিয়া আজি 8 বজাৰ লগে লগে যেহেতু লগ্ন আৰু তেতিয়াৰ পৰা পূজা অৰ্চনা আৰম্ভ হ'ব ইতিমধ্যে এক কথাত ক'ব লাগিব যে ঐতিহাসিক এইখন যি যোগীঘোপাৰ নয়াগাঁৱৰ পাগলাস্থান শিৱ মন্দিৰ মোৰ লগত একজন পূজাৰী আছে তেওঁৰ পৰা জানিম কি ক'ব আপোনাৰ আজি শিৱৰাত্ৰি আৰু শিৱৰাত্ৰিত আৰু কিছু সময় পাছত হ'লেও সন্ধিয়া বহু লোকৰ সমাগম হ'ব কি ক'ব আপুনি মানে সন্ধিয়া 8 বজাৰ পৰা আমাৰ নয়াগাঁও আঞ্চলিক শিৱ মন্দিৰ পূজা আৰম্ভ হ'ব আমাৰ ৰাতি 4 প্ৰহৰৰ পূজা হয় এই 4 প্ৰহৰৰ পূজাত বহুত ভক্তবৃন্দ আহি মানে বহুত কিছু ভক্তবৃন্দে বিষয় বাসনা হেৰি লৈ আহে তেওঁলোকৰ মনস্কামনা পূৰ্ণ হয় তেওঁলোকে এইটো ভেটি দিব নৈবেদ্য আগবঢ়াব কিছুমানে অলপ পবিত্ৰ পাৰো ইয়াতে আগবঢ়াই দিয়ে সেইবিলাক ইয়াতে নিবেদন কৰি আগবঢ়াই দিয়া হয় ব্ৰাহ্মণে আমাৰ পূজা কৰিব মই যদিও ইয়াতে পূজাৰী কিন্তু এই 4 প্ৰহৰৰ পূজা ব্ৰাহ্মণে কৰে আৰু কি আজি লগ্ন কেইটাৰ লগ্ন 8 বজাৰ ৰাতি 8 বজাৰ পৰা লগ্ন চতুৰ্দশী আৰম্ভ হ'ব আৰু ইয়াত বহু ভক্তৰ সমাগম ইয়াতে বহুত ভক্তৰ সমাগম হ'ব কিমান বছৰ পুৰণি এই শিৱ মন্দিৰটো এইটো আমি আচলতে ৰজাৰ দিনৰ পৰাই বোধহয় আমাৰ জন্মৰ পৰাইতো আমি দেখিছোঁ ইয়াতে আমাৰ পিতা বা আটাসকলে ইয়াতে পূজা অৰ্চনা কৰিছে আগতে ইয়াতে হাবি আছিলে জংঘল আছিলে ইয়াতে বছৰি এবাৰ কৰি হৈছিলে কিন্তু ইয়াতে 1983 না 84ৰ পৰা মানে অলপ ইয়াতে জাগ্ৰত হৈ মানে মন্দিৰ আগত গছৰ তলতে পূজা হৈছিলে বছৰি এবাৰ কৰি হৈছিলে এই 1984ৰ পৰা ইয়াতে মন্দিৰ হ'ল স্থাপন হ'ল তাৰ পৰা নিত্য পূজা হৈ থাকে ইয়াতে 2 টাইম মানুহৰ পূজা অৰ্চনা কৰিলে মনোকামনা পূৰণ হোৱা বুলি এক কথা আছে ইয়াত এই ক্ষেত্ৰত আপুনি কি ক'ব ইয়াতে মই ইয়াতে পূজাৰী হিচাপত থাকাতে বা মোৰ দেউতাও আছিলে আগতে ইয়াতে পূজাৰী ইয়াতে মানুহে বহুত ভক্তবৃন্দ আহি তেওঁলোকৰ মনৰ বাসনা ইয়াতে হৈ যায় তেওঁলোকৰ পিছত মনোবাসনা পূৰ্ণ হয় ইয়াতে মোৰ ভিডিঅ'তে বহুতে চাকৰিৰ কাৰণে ইয়াতে বন্তি জ্বলাই গৈছিলে সোমবাৰ কৰি কোনোবা 18টা সোমবাৰ পালিছে কোনোবা 15টা এনেকৈ সোমবাৰ পালি মানে চাকৰি মোৰ ভিডিঅ'তে 5জন 6জন এই ডিফেন্সৰ চাকৰি পালি ইয়াতে আমাৰ ইয়াতে এই মনোবাসনা তেওঁলোকৰ পূৰ্ণ কৰিছে আপোনাৰ কিমান বছৰ হ'ল ইয়াতে মোৰ 23তে সোমালে বোধহয় 23-24ত পৰিছে 1 বছৰো বেছি হ'ল মই কিন্তু সদস্য ইয়াতে হয় আন এজন লোক আছে কাৰণ এই যি নয়াগাঁৱত শ্ৰী পাগলাস্থান শিৱ মন্দিৰত আৰু শিৱ মন্দিৰ পৰিচালনাৰ সভাপতিগৰাকী আছে মোৰ লগত তেওঁৰ পৰা জানিম কি ক'ব দাদা আপোনালোকে আজি যিহেতু শিৱৰাত্ৰি আৰু শিৱৰাত্ৰি দেখিবলৈ পোৱা গৈছে যে ঐতিহাসিক এই নয়াগাঁৱৰ যি শিৱ মন্দিৰত 3-4 দিন কাৰ্যসূচী আপোনালোকে ৰাখে কেনেকুৱা কাৰ্যসূচী এইবেলি ইয়াত কাৰ্যসূচী ভাল আমাৰ আজি সন্ধিয়াৰ পৰা আৰম্ভ হ'ব লগ্ন আৰম্ভ হ'ব 4 প্ৰহৰ পূজা হয় প্ৰতি বছৰে হয় আমি জনাৰ পৰা ইয়াত সেই 4 প্ৰহৰ পূজা হৈ আছে প্ৰতি শিৱৰাত্ৰিতে তাৰপিছত বিভিন্ন কাৰ্যসূচী থাকে মেলা থাকে ইয়াত মানে সচৰাচৰ আমাৰ নাম কীৰ্তন হয় মহিলাসকল আইসকল পুৰুষসকলেও নাম কীৰ্তন কৰে আমাৰ কুচান নৃত্য বা গোৱালপৰীয়া সংস্কৃতি এইবিলাকো আমাৰ ইয়াতে আমি ব্যৱস্থা কৰোঁ তাৰ প্ৰতি প্ৰত্যেক বছৰে আমাৰ যিসকল উদীয় ল'ৰা ছোৱালী আছে তেওঁলোকৰ মানে উৎকৰ্ষ সাধনৰ কাৰণে আমি এই নৃত্য প্ৰতিযোগিতা বা তেনেধৰণৰ অনুষ্ঠান এইবাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী থাকে আৰু এটা কথা ক'ব লাগিব যে হাইৰোডৰ কাষতে ঘাইপথৰ কাষতে আৰু বহু মানুহ ভক্তৰ সমাগম হয় কিমান মানুহৰ সমাগম হয় এটা বহুত লাখ মানুহৰ সমাগম হয় ইয়াতে আগতে আমাৰ কিছু অসুবিধা আছিল এতিয়া আমাৰ আজি 2 বছৰ হৈছে ব্ৰিজখন হ'ল আগতে ব্ৰিজ নাছিলে কাৰণে কিছু অলপ হেৰি আছিল কিন্তু এই 2 বছৰ পৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ